যোগীঘোপাৰ চলন্তপাৰা দিবানৈশ প্ৰাইজমানি ক্ৰিকেট খেল প্ৰতিযোগিতা। বঙাইগাঁও জিলাৰ যোগীঘোপাৰ চলন্তপাৰা যুৱ সংঘৰ উদ্যোগত তৃতীয় বাৰ্ষিক হিটলাৰ শ্বাহ সোঁৱৰণী প্ৰাইজমানি দিবানৈশ টেনিছ বল ক্ৰিকেট খেল প্ৰতিযোগিতাখনি আজি নিশা শুভ উদ্বোধন কৰে অভয়পুৰী সমজিলাৰ আৰক্ষী অধীক্ষক ডক্টৰ অৰ্ণৱ জ্যোতি বৰা। খেল উদ্বোধনৰ পূৰ্বে হিয়াৰ আমঠু জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ কৰাৰ লগতে মায়াবিনী গীত সমূহীয়াভাৱে পৰিৱেশন কৰে। উক্ত অনুষ্ঠানৰ আৰম্ভণি কৰে যোগীঘোপা অঞ্চলৰ বিশিষ্ট সমাজসেৱক তথা খেল পৰিচালনা সমিতিৰ সভাপতি পুনা শ্বাহ। উক্ত অনুষ্ঠানত উপস্থিত থাকে সৃজনগ্ৰাম বিধানসভা সমষ্টিৰ বিশিষ্ট সমাজসেৱক তথা বঙাইগাঁও জিলা কংগ্ৰেছ কমিটিৰ সম্পাদক মুছাৰফ হুছেইন, অগপ নেতা তথা সমাজসেৱক শ্বহীদুল হক ওৰফে ভাইট। অনুষ্ঠানৰ আঁত ধৰে বিশিষ্ট সমাজসেৱক তথা মহাত্মা গান্ধী মহাবিদ্যালয়ৰ অধ্যাপক এবাদুল হুছেইনে। খেলপথাৰৰ মাজত হাতত বেট আৰু বল লৈ আমোদজনক খেল প্ৰদৰ্শনেৰে খেলুৱৈৰ ৰূপত দেখা গ'ল অভয়পুৰী সমজিলাৰ আৰক্ষী অধীক্ষক ডক্টৰ অৰ্ণৱ জ্যোতি বৰা আৰু যোগীঘোপা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া দিননাথ মিত্ৰ। যোগীঘোপা প্ৰেছ ক্লাব আৰু শ্বহীদুল হক ওৰফে ভাইটিৰ দলৰ মাজত অনুষ্ঠিত শুভ উন্মোচনী প্ৰীতি খেলখনিত দুয়োটা দলে উন্নত খেল প্ৰদৰ্শন কৰে যদিও অৱশেষত যোগীঘোপা প্ৰেছ ক্লাবৰ দলটোৱে জয়লাভ কৰিবলৈ সক্ষম হয়। নিশাৰ হাই ভল্টেজ খেলখন উপভোগ কৰি দৰ্শক ৰাইজ আপ্লুত হয়। উদ্যোক্তাসকলে জনোৱা মতে বহুকেইটা আগশাৰীৰ ক্ৰিকেট দলে অংশগ্ৰহণ কৰা দিবানৈশ ক্ৰিকেট খেল প্ৰতিযোগিতাখনিত বিজয়ী দলে আকৰ্ষণীয় ট্ৰফিৰ লগতে প্ৰাইজমানি হিচাপে নগদ 55,001 টকা আৰু বিজেতা দলেও আকৰ্ষণীয় ট্ৰফিৰ লগতে নগদ 31,001 টকা লাভ কৰিব। লগতে প্ৰতিযোগিতাখনিত মেন অৱ দ্য মেচ চিৰিজ আৰু মেন অৱ দ্য মেচ লাভ কৰিব আকৰ্ষণীয় ট্ৰফিৰ লগতে নগদ ধন। বিশেষকৈ এইটো খুব গুৰুত্বপূৰ্ণ। ভূপেন হাজৰিকাই কৈ গৈছিল যে পৃথিৱী এক ক্ৰীড়াংগন, ক্ৰীড়া হ'ল শান্তিৰ প্ৰাংগণ। গতিকে ক্ৰীড়াই আমাক কি দিয়ে? ক্ৰীড়া আমাক শাৰীৰিক, মানসিক, বৌদ্ধিক, আধ্যাত্মিক, সামাজিক সকলো দিশতে আমাক পৰিপূৰ্ণ কৰি ৰাখে। এই ক্ৰীড়াৰ জৰিয়তে এজন মানুহৰ যি মনৰ অৱসাদ আঁতৰাই পেলাই মানুহজনক সপোটিভ কৰি ৰাখে, সতেজ কৰি ৰাখে, সমাজত ভাল কাম কৰাৰ কাৰণে মানুহজনক প্ৰেৰণা যোগায়। গতিকে ক্ৰীড়াই আমাক সকলোকে একতাৰ দৰেৰে এজন মানুহক সকলো ফালৰ পৰা এজন ব্যক্তিত্ব গঢ়াৰ ক্ষেত্ৰত সহায় কৰে। গতিকে ক্ৰীড়াৰ এটা বিশেষ মাহাত্ম্য আছে আৰু এইটো ভাল লাগিছে যে ইয়াত বিভিন্ন যুৱক, বিভিন্ন সৰু সৰু ল'ৰা ছোৱালী দেখিছোঁ, সকলোৱে আজি এই খেলৰ প্ৰতিযোগিতাত ভাগ ল'বৰ কাৰণে বা খেল চাবৰ কাৰণে বহুতখিনি দৰ্শক আহিছে। গতিকে এইটোৱে এটা খুব এটা ধনাত্মক দিশ আমাৰ সমাজৰ কাৰণে আৰু এই অঞ্চলৰ কাৰণে, আৰু আশাবাদী আমি যে এই অঞ্চলৰ পৰা এনেকৈ এদিন আমাৰ ইয়াৰ পৰা ভাল ভাল হয়তো আমি ৰিপ্ৰেজেণ্টেটিভ পাম, যেনে আমাৰ হয়তো ভাৰতৰ হৈ খেলিব পাৰিব। আজি কিছুদিনৰ আগতে আমাৰ অসমৰে এজন সন্তান ৰিয়ান পৰাগে আপোনালোকে গম পায়। আগতে আমি ইমান বছৰ ক্ৰিকেট চালোঁ যদিও আমাৰ পৰা পোৱা নাছিলে স্কোপ, কিন্তু এতিয়া ৰিয়ান পৰাগে আমাৰ ইণ্ডিয়া টীমৰ হৈ খেলিছে। গতিকে সেইটো আমাৰ কাৰণে গৌৰৱৰ কথা। এনেকুৱা ভৱিষ্যত প্ৰজন্মত আমি অসমৰ পৰা আৰু বহুত জন্ম দিব পাৰিম, অসমৰ পৰা এনেকুৱা বহুত ক্ৰিকেটাৰ জন্ম হ'ব বুলি মোৰ বিশ্বাস আছে। আৰু এই ধৰণৰ সৰু সৰু অঞ্চলৰ পৰাই একোজন ডাঙৰ মানুহৰ জন্ম হয় আৰু সেই ক্ষেত্ৰত প্ৰতিটো অঞ্চলৰ এটা গুৰুত্বপূৰ্ণ ভূমিকা থাকে। আজি চলন্তপাৰা অঞ্চলত আপোনালোকৰ উদ্যোক্তা মণ্ডলীক ধন্যবাদ জনাইছোঁ যে আমাৰ প্ৰতিভাসকলক, যুৱ প্ৰতিভাসকলক আগবঢ়াই সমাজক তেওঁলোকৰ ক্ৰীড়াৰ দিশত আগুৱাই নিয়াৰ কাৰণে আপোনালোকৰ যি প্ৰচেষ্টা, সেই প্ৰচেষ্টা সঁচাকৈ শলাগিবলগীয়া। আৰু মই সকলোকে ধন্যবাদ জ্ঞাপন কৰি আজি এই দিবানৈশ খেলখনি উদ্বোধন হৈছে বুলি ঘোষণা কৰিছোঁ। ধন্যবাদ।